নিজৰ মানুহখিনিৰ মাজলৈ অহা পলমেই হ'ল আচলতে। জুবিনে ইয়াতে সকলোখিনি আৰম্ভ কৰিছে, জীৱনৰ শিক্ষাৰ পৰা আৰম্ভ কৰি জীৱনৰ যিটো ভেটি ইয়াতে সুদৃঢ় হৈছে আৰু নিজৰ যিটো সাংস্কৃতিক জীৱন সেয়াও যোৰহাটেই তেওঁ সমৃদ্ধ কৰিছে। গতিকে এই সকলো লোকৰ মাজলৈ অহাটো আমি আহিবই লাগিছিল, পলমেই হ'ল। কিন্তু যিহেতু দেউতাও অলপ অসুস্থ, গতিকে আমি সকলোখিনি শেষকৃত্য তাতে সমাপন কৰিব লগা হ'ল। কিন্তু ইয়াত আমি 13 দিনীয়া মাংগলিক কাৰ্যখিনি আজি অনুষ্ঠিত কৰিছে যোৰহাটৰ ৰাইজে। গতিকে আমি সকলো পৰিয়ালৰ লোকো একেলগে ইয়াত সন্মিলিত হৈছোঁ। আমি একেলগে প্ৰাৰ্থনা কৰিম জুবিনৰ সিখন পৃথিৱীলৈ যাত্ৰাও যাতে সুগম হওক আৰু তেওঁৰ যিখিনি আধৰুৱা কাম ৰৈ গৈছে আমি সকলোৱে মিলি সেইখিনি সম্পূৰ্ণ কৰিম, সেয়া আমাৰ সকলোৰে মনত প্ৰতিশ্ৰুতি বা অংগীকাৰ আছে। গতিকে মই জানো নিজৰ ঠাইৰ মানুহখিনি মোৰ সদায় আপোন হৈয়ে থাকিব আৰু এই কামখিনি আমি একেলগে সকলোৱে আগবঢ়াই লৈ যাম। মই প্ৰথমেই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু এইটো কথাই ক'ব বিচাৰিছোঁ যে আমি যদি জুবিনক ইয়ালৈ লৈ আহিব পাৰিলোহেঁতেন পোনে পোনে, তেতিয়াহ'লে আমাৰ কাৰণেও খুব সুখবৰ হ'লহেঁতেন। কিন্তু পৰিয়ালটো আমি এতিয়া আছোঁ গুৱাহাটীত, গতিকে দেউতা অসুস্থ, আৰু ওচৰতে আমি যাতে সহজে তেওঁৰ ওচৰলৈ গৈ পেলাই বন্তি এগছেই জ্বলাব পাৰোঁ, মোৰ মনৰ কথাও খুলি ক'ব বিচাৰিম। এতিয়া তেওঁতো প্ৰতিটো ক্ষেত্ৰত মোক তেওঁৱে বাট দেখুৱাই নিব লাগিব। গতিকে মই সেই প্ৰাৰ্থনাটো ওচৰতে যাতে আমি পাওঁ সকলোৱে। আৰু দেউতাৰ কাৰণে বিশেষকৈ ইয়ালৈ অহাটো সম্ভৱেই নহয়। আজি আহিব খুব মন আছিল তেওঁৰ, কিন্তু তেওঁ আহিব নোৱাৰে। সেইকাৰণে আমি সেইটো সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰথমে ক্ষমা বিচাৰিছোঁ, কিন্তু তথাপিও আমি গোটেই পৰিয়ালটো আমি যোৰহাটৰে, গতিকে আমাৰ নিজৰ মানুহখিনিৰ লগত আমি সদায় আছোঁ আৰু আমাকো আপোনালোকে বুকুত সাৱটি ৰাখিব। জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী, আপোনালোকৰ ঘৰৰ এগৰাকী, গতিকে মোক আপোনালোকে এৰি নিদিব কেতিয়াও, মোক লগত ৰাখিব আৰু আমি জুবিনৰ আধৰুৱা কামখিনি আমি আগলৈ যাতে কৰাত সদায় মোৰ শক্তি হৈ থাকে, আপোনালোকে কামনা কৰিছোঁ। নিজৰ মানুহখিনিৰ মাজলৈ অহা পলমেই হ'ল আচলতে। জুবিনে ইয়াতে